আহি আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা। অতি শীঘ্ৰেই মুক্তি পাব জুবিনৰ দুই প্ৰধান অভিযুক্তই। কাৰাগাৰৰ পৰা ওলাব সন্দীপন, অমিত প্ৰভায়ো। ৰাজ্য চৰকাৰৰ আশীৰ্বাদত হাঁহিমুখে ওলাই আহিব সকলো অভিযুক্ত। ফাদিল হ'ল মুখ্যমন্ত্ৰী হিমন্ত, বিজেপি চৰকাৰৰ দুমুখীয়া স্বৰূপ। পুনৰ উন্মোচিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ দুমুখীয়া চৰিত্ৰ। অসমৰ ৰাইজক আভুৱা ভৰি জুবিন গাৰ্গক ন্যায় দিব বুলি ঘোষণা কৰিলেও মুখ্যমন্ত্ৰী হিমন্তই যে অভিযুক্ত লোকসকলক ৰক্ষণাবেক্ষণহে দি আহিছে, একমাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তই বিগত সময়ছোৱাত জুবিন গাৰ্গৰ মূল অভিযুক্তসকলৰ বিপক্ষে মত প্ৰকাশ কৰি আহিছিল। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল, প্ৰকৃততে জুবিনৰ ঘটনাত জড়িতসকলক আচলতে ৰক্ষণাবেক্ষণহে দি আহিছিল মুখ্যমন্ত্ৰী হিমন্তই। উল্লেখ্য যে প্ৰথম অৱস্থাত জনৰোষত পৰাৰ ভয়ত জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যামকানু মহন্তই। ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকাহ দিয়াৰ বাবেই জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যামকানু মহন্তই। এই বিষয়ে বহু আগতেই বাতৰি প্ৰকাশ হৈছিল NV লাইভত। NV লাইভৰ পূৰ্বৰ প্ৰতিবেদনতেই উল্লেখ কৰা হৈছিল যে নিৰ্বাচনৰ পিছতেই মুকলি আকাশৰ তললৈ আহিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অৱশেষত NV লাইভৰ সেই বাতৰিয়েই এতিয়া সত্য হ'বলৈ ধৰিছে। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে শ্যামকানু মহন্তই। শেহতীয়াকৈ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো জামিন লাভৰ বাবে আবেদন কৰিছে। মন কৰিবলগীয়া যে জুবিন গাৰ্গৰ ঘটনাত জড়িত থকাৰ অভিযোগত এই পৰ্যন্ত কাৰাগাৰতে আছে সাংস্কৃতিক বেপাৰী শ্যামকানু মহন্ত। নিৰ্বাচনৰ সময়ত বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জবাবদিহি কৰিব বুলি আশংকা কৰিয়েই জামিন বিচৰা নাছিল অভিযুক্তসকলে। উল্লেখ্য যে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ এই পৃথিৱীৰ পৰাই হেৰাই যাবলগীয়া হৈছিল অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত এই অনুষ্ঠান আয়োজন কৰিছিল শ্যামকানু মহন্তই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে বিশেষ সম্পৰ্ক আছে এইগৰাকী ধুৰন্ধৰ সাংস্কৃতিক বেপাৰীৰ। অসমবাসীয়ে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি আহিছে যদিও অসম আৰক্ষীয়ে এই ক্ষেত্ৰত অভিযুক্তসকলক পাকে প্ৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাই আহিছে। কিন্তু কিয়? শ্যামকানু মহন্ত, সিদ্ধাৰ্থৰ সৈতে কি সম্পৰ্ক আছে মুখ্যমন্ত্ৰীৰ? এই সন্দৰ্ভতো আহি পৰিছে বহু চাঞ্চল্যকৰ খবৰ। জানিব পৰা মতে শ্যামকানু অথবা সিদ্ধাৰ্থই বুক খুলিলেই বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা। শ্যামকানু মহন্তৰ প্ৰতিটো অনুষ্ঠানৰ ঘনিষ্ঠ সহযোগী ৰিণিকী ভূঞা। ছিংগাপুৰৰ কাৰ্যসূচীৰ সৈতেও জড়িত আছিল ৰিণিকী ভূঞা। সাংস্কৃতিক বেপাৰী শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক আদালতত এই সকলোবোৰ তথ্য সদৰি কৰাৰ সম্ভাৱনা আছে। আনকি সিদ্ধাৰ্থ শৰ্মাৰ জৰিয়তে জুবিন গাৰ্গক কি কামত ৰিণিকী ভূঞাই ব্যৱহাৰ কৰিছিল সেই বিষয়েও সকলো কথা